শ্ৰদ্ধা ৰাইজ নমস্কাৰ। কীৰ্তি আৰু সঁজুলি ইউটিউব চেনেলৰ সকলো ৰাইজলৈ পুনৰবাৰ নমস্কাৰ জনাইছোঁ। আজি মই বিশেষকৈ এটা পদ্ধতি দেখাম। লতাজাতীয় শস্য যেনে জিকা, চটপটি, স্কুট এনেকুৱা ধৰণৰ হেৰিকেইটা আৰু মুঠতে আমি এণ্ডেলি দিওঁতে প্ৰায় বাঁহৰ জেঙে লগাওঁ, কিন্তু বাঁহ তেনেকুৱা বাঁহডাল কিমাননো পাব। আজিকালি তেনেকুৱা বাঁহৰ কিবাও ইমানখিনি নাপায়, আৰু পালেও বহুত কষ্টকৰ এইবোৰ কাম। এইবোৰ ক'ৰবাৰ পৰা টানি আনি কাটি লগাব লাগে, বহুত জামালা। গতিকে আমি সহজতে আমি কেনেকৈ এণ্ডেলি বনাব পাৰোঁ তাৰ এটা পদ্ধতি আপোনালোকক দেখুৱাম। আপোনালোকে সেইটো কৰি ভাল পাব, আৰু বিশেষকৈ কেনেকুৱা কৰিব লাগে, কি কৰিব লাগে সেইটো মই দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষলৈকে চালে আপোনালোকে সম্পূৰ্ণ বুজি পাব। আদৰুৱাকৈ কোনো কামেই চোৱা বা কৰা উচিত নহয়। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাব। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া। ৰাইজ চাওক, মই এতিয়া কামটো আৰম্ভ কৰিছোঁ। এয়া চাওক, এইটো চাওক জলাধাৰ। এই জলাধাৰৰ পৰা আৰম্ভ কৰিছোঁ, আৰু মই কামটো বাৰু কমপ্লিট কৰি ল'ম। তাৰপাছত শেষত আপোনালোকে চাই থাকক বাৰু। তাৰপাছত শেষত মই কওঁ ইয়াৰ গুণাগুণটো, ইয়াত সুবিধা অসুবিধা এনেকুৱা ধৰণৰ কিছুমান বহুত কথা আছে। সেই গোটেইখিনি আপোনালোকে জানিব পাৰিব। এতিয়া মই কামটো আগবঢ়াম। সেইটো বান্ধোতে সেইটো চাওক, ইয়াত এইটোতো ধাৰ নহয় জানো, ধাৰৰ বস্তু। সেইটোৰ কাৰণে আমি সাৱধান হ'ব লাগে। সেইটো এনেকুৱা ঘূৰাই দিব লাগে, এনেকৈ ঘূৰাই দিব লাগে। চাওক, ভালকৈ চাওক। সেইটো চালে তাৰপাছত এনেকৈ কৰি ওপৰমুৱাকৈ এনেকৈ কৰি দিব লাগে, যাতে আমি ইয়াৰ পৰাতো খোজকাঢ়ি তলততো গুটি ছিঙিব লাগিব, তেতিয়া লাগি যাব পাৰে। গতিকে সাৱধান হ'ব লাগে। তাৰ কাৰণে এনেকুৱা আগটো বেকা কৰি দিব লাগে, বেণ্ড কৰি দিব লাগে। অতি কম সময়তে এণ্ডেলি হৈ যাব, একদম মেজিকৰ নিচিনা। কাটিব লাগে, ইয়াত কাটিব লাগে দেই পটাতে। চাওঁ, এতিয়া মই বেকা কৰি লৈছোঁ। এইটো বাৰে বাৰে দেখাইছোঁ আপোনালোকক, বহুত গুৰুত্বপূৰ্ণ। সেইটো বেকা কৰালোঁ, টাইট কৰিলোঁ, পূৰা টাইট হৈ গ'ল। সেয়া একদম গান কিবা মিউজিকৰ নিচিনা বাজিছে। লম্বা আপোনালোকে এটা কথা মনত ৰাখিব, এতিয়া প'ষ্টটো যে দিছোঁ, ইয়াত 4টামান প'ষ্ট আছে। ভিডিঅ'টি এবাৰ এয়া, এইটো এটা প'ষ্ট, এইটো বাহিৰৰ প'ষ্টটো, এফালে বাহিৰৰ প'ষ্ট। আচলতে এইটো এনেকুৱাহে দিব লাগে। কেপটো এফালে থাকিব, এই ছাইডটো পূৰা টাইট কৰিব লাগে, পূৰা টান হ'ব লাগে। কাৰণ বস্তুটো টনাটনি হৈ থাকিব। এফালেও তেনেকৈ পূৰা সেই চাইডে পূৰা টাইট কৰি একদম তৰমুজ মাৰি টাইট কৰিব লাগে, তেতিয়াহে কিবা হ'ব। নহ'লে সেইটো যদি কোমল কিবা হৈ যায়, ঢিলা হৈ যায়, তেতিয়া এনেকুৱা আহি যাব। অহাৰ লগে লগে তাৰবোৰ কেইবাবোৰ অলপ হাউলি যাব তললৈকে। গতিকে ষ্ট্ৰং হ'ব লাগে এই চাইডটো। মাজৰটো একো নাই, আৰু এইখিনি আপুনি সমান হ'ব লাগে, কোনো কথা নাই। কিছুমান অলপ ওখকৈ কৰিব পাৰি, আপ ডাউনো হ'ব পাৰি।
পাহাৰৰ নিচিনাকৈ একো প্ৰব্লেম নাই। ৰাইজ এতিয়া চাওক, ইতিমধ্যে এণ্ডেলি বনোৱা হ'ল, তাৰৰ এণ্ডেলি। কম সময়ৰ ভিতৰতে কিবা সেইটো মই বনালোঁ। ধৰি লোৱা এঘণ্টামান লাগিলে আৰু 1 ঘণ্টাৰ ভিতৰতে খালি মই ফিটিং কৰিলোঁ। কিন্তু আজি ভালকৈ দেখাইছোঁ। এয়া কিবা বুলৰ গছ, সেইটো এণ্ডেলিটো এতিয়া উঠিব। এয়া চাওক, চাই লওক, এয়া এণ্ডেলিটো ইমান ডাঙৰ নহয়, ঘৰুৱা শাক পাচলি আৰু হয়তো অলপ বিকিব পাৰিব। বিশেষকৈ মই এই এণ্ডেলিটো ব্যৱসায় ভিত্তিত মই প্ৰতি বছৰে এই তাৰৰ পৰাই হেৰি কৰোঁ। প্ৰায় মই 2007-08 চন আছিলে নেকি, তেতিয়াই মই এই পদ্ধতিটো হেৰি কৰিছোঁ, উদ্ভাৱিত কৰিছিলোঁ। এইমতে মই তাৰৰ পৰা প্ৰতি বছৰে কৰি থাকোঁ। বিশেষকৈ ভোলটো ভোল আৰু অন্যান্য আপোনালোকে স্পট কৰিব পাৰে। জিকা তেনেকুৱা চটপটি, এনেকুৱা ধৰণৰ বহুতখিনি শস্য আছে। এইখিনি তাৰৰ পৰা কৰিব পাৰি, ষ্ট্ৰং আছে। এইটোৰ পৰা প্ৰায় মানে 9 মাহ, প্ৰায় 9 মাহলৈকে যায় আৰু এনেকুৱা কৰিব পাৰি। মুঠতে তাৰৰ পৰা কৰাটো ইমান অসহজ যে, এনেকুৱা জেং চেং বুটলি হাবাতৰি খাব নালাগে, সময় নষ্ট কৰিব নালাগে। কম মানে খৰচতে প্ৰায় মানে 5 কেজি 6 কেজিৰ পৰা 1 বিঘা এণ্ডেলি বনাব পাৰি। ইয়াত আপোনালোকে চাইছে, ইয়াত তাৰকেইটা 1 লাইনে দিয়া আছে, পতালিকেহে দিয়া আছে, মানে 1 লাইনে দিয়া আছে, দীঘে পতালিয়ে দিয়া নাই। মানে মোটামুটিকৈ এনেকুৱা দিব নালাগে, দৰকাৰ নাই, এটা লাইন হ'লেই হৈ গ'ল। আৰু 8-9 ইঞ্চিমান বহলকৈ দিব পাৰে আপোনালোকে, তাতকৈ ঘনো দিব পাৰে, একো নাই। মোটামুটি 8-9 ইঞ্চি যথেষ্ট আৰু মই এইটোৱে কৰি আছোঁ। বিশেষকৈ এই পদ্ধতিটো মই 2008-09 চনতে উদ্ভাৱিত হৈছিলে। এনেকুৱা কৰি চাম বুলি কিনি কৰিলোঁ, এইমতে ছাকচেছফুল হ'লোঁ। সেয়ে মই প্ৰতি বছৰে বুলৰ খেতিটো মই তাৰৰ পৰাই কৰোঁ। যদি ভালকৈ খেতিটো কৰে, বেছিকৈ কৰিব নালাগে, কম জেগাতে অধিক উৎপাদন কৰিব পাৰি। সেইটোৱে মই কৰি আছোঁ। আৰু মই এইটো অৰ্গেনিকেই কৰিছোঁ। ইয়াত কেঁচুসাৰ দিছোঁ, কেঁচুসাৰৰ পৰা খেতিটো কৰা হৈছে। লাভটো কি আমাৰ, আৰু এটা লাভ কি, ইয়াত বাঁহকেইটা আমি এনেকুৱা দিয়া হ'ল, এই এনেকুৱা দিগে দিয়া হ'ল, সেইটো দিগে দিয়া আছে, সেয়া চাওক। কিন্তু যদি আমি কিবাৰ মানে বাঁহৰ জেং দিব লগা হ'লেহেঁতেন, ইয়াত আকৌ আমি কমচে কম 8 ফুটত আকৌ ইয়াত বাঁহ এনেকুৱা দিব লাগিব। তাৰপাছতে তাত কিবাকেইটা বাঁহৰ জেংকেইটা দিবলগীয়া হয়। তেনেকুৱা কৰোঁতে আমাৰ প্ৰায় মানে বহুত খৰচ হয়। ছাপ'জ মানে এবিঘা এণ্ডেলি বনাবৰ কাৰণে প্ৰায় মানে এবিঘাত ধৰা 20ডাল বাঁহ লাগে। কিন্তু তাৰৰ পৰা যদি কৰে খেতিটো, তেতিয়াহ'লে আপুনি পতালিকৈ দিব নালাগে, কাৰণে আপোনাৰ 10ডাল বাঁহে মানে যথেষ্ট হ'ব। ইমানখিনি সহজ। কিন্তু লাও গছ ইয়াত নহ'ব। আপোনাৰ জিকা, ভোল, ভাত কেৰেলা, আপোনাৰ জেংকেৰেলা, এনেকুৱা ধৰণৰ স্কোট, এইকেইটা একদম আৰামত চলি যায় এই জলাধাৰত। সেইটো আৰু আপোনালোকে এইটো কৰক। কৃষক বন্ধুসকল, আপোনালোকেও এইদৰে ষ্টেণ্ডাৰ্ড তাৰৰ পৰা বনোৱা পদ্ধতিটো আপোনালোকে কৰি চাওক।
আপোনালোকে সফল পাব, আপোনালোকে ভাল পাব। মোটামুটিকৈ সেই খেতিটো মই যেতিয়া মানে লতাবোৰ এই কেইদিনত লতাবোৰ হেৰি হ'ব, সিঁচৰিত হ'ব, যেতিয়া মানে গুটি লাগিব তেতিয়া পুনৰবাৰ মই আপোনালোকক দেখাম খেতিটো কেনেকুৱা হৈছে, কেনেকুৱা লতাবোৰ বগাই আছে তাৰৰ ওপৰেদি সেইটো মই দেখাম। তাৰপাছত যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব।